বাপজনৰ কেনেকুৱা হৈ যায় জানিছেই নহয় এগৰাকী সেইবিলাক কোৱাৰ লগে লগে গতিকে সেই সময়ত বৰ বেছি কথা পাতি নাথাকে সেই গাটো ধুই আহক মই ভাত পুঠি যোগাৰ কৰিছোঁ আপুনি খাই লৈ আহক
এই বুলি আগৰাকীয়ে খুব মৰমেৰে মাত এষাৰ দিয়ে। তাতে ভাগৱতে কৈছে তেওঁ দমকল পুখুৰী পাৰত থিয় হৈ কি কৰে, হাতে কাণে নাকে চকু ভৰি ঢালে জল মানে পানী, হাত চকু ভৰি কাণ নাক আদি শৰীৰটোত টিঙে টিঙে পানী ঢালি থাকে। এতিয়া ভাগৱতে প্ৰশ্নটো কৰিছে তথাপিও নুগুচে উদৰ বিকল। তাৰমানে ইমান পিয়াহত আহিছে, পানী খাওঁ খাওঁ লাগিছে, অথচ চুলিৰ পৰা ভৰি নকলৈকে পানী ঢালি আছে, পিয়াহটো পলাব নাই। তেওঁ পানীয়ে ঢালি আছে, পিয়াহ গৈছে নে নুগুচে বাৰু? নুগুচে। ভোকটো এটা পেটত থকা ভোকটো পানীটো ঢালিয়ে আছে, পানী ঢালি থাকিলে ভোকটো নাইকিয়া হয় নে নহয়? নহয়। এতিয়া ভাগৱতে সেই কথাটো প্ৰকাশ কৰিছে তথাপিতো পুৰুষৰ ক্ষুধা নপলায়। অৰ্থাৎ পানী তুমি চুলিৰ পৰা ভৰি নকলৈকে ঢালিলেও তোমাৰ ভোক আৰু পিয়াহটো নপলায় বা নুগুচে। এইটো সঁচা কথা আমি সকলোৱে জানো। কৰ্মটো কুশল নুহে ইন্দ্ৰিয় যে গণ, যাব দেখে পুৰুষৰ তুষ্ট নুহে মন। প্ৰাণক তৰ্পিলে যেবে অন্ন পানী খাই, সকলে ইন্দ্ৰিয় তেবে বিষয়ক যায়। চকু কাণ নাক মুখ হাত ভৰিত যদি শক্তিৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি আহাৰ মুঠি মুখেৰে পেটলৈ পঠিয়াব লাগিব। যেতিয়া পেটত গৈ আহাৰ মুঠি পৰিব তেতিয়া শৰীৰটোৰ ইন্দ্ৰিয়বিলাকে আপোনা আপুনি শক্তি লাভ কৰিব। কৰিবনে নকৰে? কৰিব। এইটো সঁচা কথা আমি সকলোৱে জানো। ঠিক তেনেকৈ ভাগৱতে আমাক দৰ্শনটো দিব, বাপে আমাক পদবন্ধে প্ৰকাশ কৰিছে। ইয়াৰ পাছত পদে আমাক কি ক'ব পুনৰ আমি পদৰ মাজলৈ যাম। মাত্ৰ আপোনালোকে কাহিনীটো মনত ৰাখিব। কৃষ্ণ কৃষ্ণ। তাৰমানে যিধৰণে ভাত বা আহাৰ আমি মুখেৰে খোৱাৰ লগে লগে পেটত পৰিলেহে চকু কাণ নাক মুখ হাত ভৰি ইন্দ্ৰিয়বিলাকে শক্তি লাভ কৰে, ঠিক তেনেকৈ কৃষ্ণ তত্ত্বক
সন্তুষ্ট কৰাৰ লগে লগে এই ইন্দ্ৰিয় স্বৰূপ ৩৩ কোটি দেৱ দেৱতাই আপোনা আপুনি শক্তি লাভ কৰে, আপোনা আপুনি সন্তুষ্ট হৈ যায়। এতিয়া আমি পুখুৰীৰ পাৰত গৈ টিঙে টিঙে পানী ঢালিম, মানে অন্য দেৱতাক পূজা কৰিম, নে আমি আইগৰাকীয়ে দিয়া সিদ্ধান্ত মুঠি মুখেৰে খাই উদৰলৈ পঠিয়াই দিম, আৰু উদৰত পৰাৰ লগে লগে এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ই সুন্দৰভাৱে শক্তি আহৰণ কৰিব। কোনটো কৰিম চিন্তা আমি প্ৰত্যেকেই কৰিব লাগিব, কাৰণ ভাগৱতে আমাক এনেধৰণে উদাহৰণেৰে বুজাব বিচাৰিছে। আৰু গুৰুজনাই এই পথটোকে উত্তম পথ হিচাপে সিদ্ধান্ত দিছে। সূৰ্যৰেখে পৰা আশে বৰ্ষাকালে জল, পুনৰপি গ্ৰীষ্মকালে আকৰ্যে সকল। এতিয়াতো বাৰিষা কাল, এতিয়া বাৰিষা কালত যে বৰষুণ হৈছে, বৰষুণ ক'ৰ পৰা হৈছে? আমিতো বিজ্ঞানত সকলোৱে পাইছোঁ, সূৰ্যৰ পৰাই বৰষুণ আহিছে, তাৰ পৰাই পানীটো আহিছে পৃথিৱীলৈ। আকৌ গ্ৰীষ্মকাল হোৱাৰ লগে লগে নদীৰ পানীবিলাক ক'লৈ যাব? শুকাই নাইকিয়া হ'ব নহয়, পানীবিলাক ক'লৈ যাব? আকৌ সূৰ্যলৈকে গুচি যাব। আকৌ বৰ্ষাকাল হোৱাৰ লগে লগে সূৰ্যৰ পৰা বৰষুণটো এই পৃথিৱীলৈ নামি আহিব। এইটো সঁচা কথা। আৰু ভাগৱতে দৰ্শনটোকে দিছে, সেহিমতে জানা তুমি জগত সকলো জগত, মাধৱতে সন্তে হৈ লীন মাধৱ। সেইধৰণে সমস্ত চৰাচৰ জগত ঈশ্বৰ কৃষ্ণৰ পৰা উৎপত্তি হৈছে, আৰু এদিন মহাপ্ৰলয়ৰ অন্তত ঈশ্বৰ কৃষ্ণতেই সমস্ত লীন যাব লাগিব। আৰু এইটোৱে হ'ল সত্য।